অসমীয়া লোকাচাৰৰ অবিহনে যেন আধৰুৱা অসমীয়া জাতি। নৱপ্ৰজন্মৰ হাতত সজীৱ হৈ উঠিছে সেই পৰম্পৰাগত লোকাচাৰসমূহ। 200 বছৰীয়া পৰম্পৰাৰে আমগুৰিত অনুষ্ঠিত গৰখীয়া সবাহ। 2 শতাধিক সদস্যৰে উখল মাখল পৰিৱেশ গড়কাষৰীয়া পথাৰ। আমগুৰিৰ গড়কাষৰীয়া গাঁৱত 200 বছৰীয়া পৰম্পৰাৰে অনুষ্ঠিত হয় গৰখীয়া সবাহ। 65টা পৰিয়ালৰ প্ৰায় 2 শতাধিক সদস্যৰে উপস্থিতি গড়কাষৰীয়া পথাৰত পালন কৰা হৈছে এই উৎসৱ। উত্তৰ অসমত প্ৰচলিত পৰম্পৰাসমূহৰ ভিতৰত গৰখীয়া সবাহ এক অন্যতম পৰম্পৰা, যি পালন কৰা হয় পহিলা মাঘৰ দিনকেইটাত। ভগৱান শ্ৰীকৃষ্ণক সন্তুষ্ট কৰিবলৈ এই সবাহ প্ৰধানকৈ অনুষ্ঠিত কৰা হয়, য'ত গাঁৱৰ ডেকা কিশোৰ কিশোৰী, জীয়ৰী বোৱাৰী, ককা আইতা সকলো একত্ৰিত হৈ পথাৰত সম্প্ৰীতিৰে নানাবিধ খাদ্য সম্ভাৰৰ আয়োজন কৰে। গৰখীয়া সবাহত গৰখীয়াসকলক আপ্যায়িত কৰিলে শ্ৰীকৃষ্ণকো আপ্যায়িত কৰা হয় বুলি বিশ্বাস কৰা হয়। 200 বছৰীয়া পুৰণি এই গৰখীয়া সবাহ অঞ্চলটোৰ জ্যেষ্ঠ লোকসকলে প্ৰতি বছৰে পালন কৰি আহিছে। জনবিশ্বাস অনুসৰি গৰখীয়া ভোজৰ আয়োজন কৰিলে বছৰটোলৈ পশু পক্ষী জীৱ জন্তুৰ বিপদ আপদ অথবা হানি বিঘিনি নঘটে। আনহাতে এই গৰখীয়া সবাহতে কোনো লোকে মনোবাঞ্ছা পূৰণৰ অৰ্থে চাকি বন্তি জনালে সেই মনোবাঞ্ছা পূৰণ হয়। গড়কাষৰীয়া গাঁৱৰ 2 শতাধিক ৰাইজে গৰখীয়া ভোজৰ লগতে বিয়ানাম বিহুনাম পৰিৱেশন কৰি সৃষ্টি কৰিছে এক উৎসৱমুখৰ পৰিৱেশৰ। আজু ককাহঁতৰ দিনৰ পৰাই পৰম্পৰাগতভাৱে অনুষ্ঠানটো চলি আহিছে। ইয়াত মানে তেখেতলোকে আগত গৰু চৰায়, গৰু চৰোৱাৰ যেতিয়া ধান কাটি শেষ হয় গৰু মেলি দিয়ে, মেলাৰ পিছতে সকলো মিলি এসাঁজ মিলা প্ৰীতিৰে ভোজন কৰে। সেয়েহে তেওঁলোকে কৰোঁতে এতিয়া বৰ্তমান প্ৰায় 200 বছৰে হ'ল আমাৰ এই পৰম্পৰা চলি আহিছে। আৰু এই পৰম্পৰা আমাৰ বিশ্বাস আছে যে ইয়াত যদি কোনোবাই দাতাই কিবা সামগ্ৰী দান কৰে তেতিয়া তেওঁলোকৰ মনোবাঞ্ছা পূৰ্ণ হয়। আৰু ইয়াত আমাৰ দেখিছে ইয়াত বন্তিও প্ৰজ্বলন হয়। এই বন্তি প্ৰজ্বলনৰ দ্বাৰাও ভগৱন্তক সন্তুষ্ট কৰি তেখেতলোকৰ মনোবাঞ্ছা পূৰ্ণ হয়। আমগুৰিৰ পৰা ৱাকিল আহমেদৰ ৰিপৰ্ট, কাৰেণ্ট আছাম।